আকৌ খাকী পোছাকত দাগ। উপ পৰিদৰ্শকৰ কৰ্মকাণ্ডত হতভম্ব সচেতন জনতা। ঘটনাৰ স্থান বঙালমৰা আৰক্ষী চকী। লখিমপুৰ জিলাৰ দৌলতপুৰ গাঁৱৰ এগৰাকী মহিলাই আইনৰ সহায় বিচাৰি এক গোচৰ দিবলৈ বঙালমৰা আৰক্ষী চকীৰ কাষ চাপিছিল। মহিলাগৰাকীক বঙালমৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক কৌস্তৱ কেশৱ বৰাই তেলৰ খৰচ বিচৰাৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাই। কিন্তু সেই সময়ত মহিলাগৰাকীৰ হাতত নাছিল ধন। যিহেতু ধন নাই, গতিকে গোচৰ লোৱা নহ'ব। যাৰ বাবে মহিলাগৰাকীক উত্তৰ বিষয় সন্দৰ্ভত বিহপুৰীয়া আৰক্ষী চকীক অৱগত কৰিম বুলি কোৱাত উপ পৰিদৰ্শক কৌস্তৱ কেশৱ বৰা আৰু তেওঁৰ গাড়ী চালক দুয়োজনে মিলি মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীক আৰক্ষীৰ চকীৰ ভিতৰতে গুলীয়াগুলীকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে। যাৰ বাবে উপায়ন্ত হৈ আইনৰ ওপৰত ভৰসা কৰি মহিলাগৰাকীয়ে লখিমপুৰ আৰক্ষীৰ অধীক্ষকৰ ওচৰত ন্যায় বিচাৰি এক গোচৰ দিয়ে। আৰক্ষীৰ এনে কৰ্মকাণ্ডত এতিয়া চিন্তাত পেলাইছে বঙালমৰা তথা লখিমপুৰ জিলাৰ সচেতন মহলক। এতিয়া সাধাৰণ জনতাৰ প্ৰশ্ন, ন্যায় পাবনে ভুক্তভোগীয়ে? বঙালমৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক তথা গাড়ী চালকৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেইটো বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। আমি বঙালমৰা থানাত গোচৰ দিব গৈছিলোঁ এটা। তাৰপিছত পুলিচে আমাক বহাই ৰাখিছে 1.5 ঘণ্টামান বহাই ৰাখিছে। তাৰপিছত আই চি ছাৰ আহিলে। আই চি ছাৰ আহি কিনে কৈছে, মানে ছেকেণ্ড ছাৰ আহি কৈছে, আই চি ছাৰ অহা নাই, ছেকেণ্ড ছাৰ আহিছে। ছেকেণ্ড ছাৰে কৈছে যে তোমালোকে ইমান ৰাতি কেলৈ আহিছা? তাৰপিছত আমি কৈছোঁ যে গোচৰ দিব আহিছোঁ। ইমান ৰাতি গোচৰ দিব আহিব লাগে নেকি, এনেকৈ কৈছে হা, যে এতিয়া তেল খৰচ লাগিব নহয় আমাৰ। তাৰপিছত আমি কৈছোঁ যে ইমান পইচা কিমান কৈছে, 5,000 মান লাগিব, মানে এনেকৈ কৈছে 5,000 মান লাগিব। এতিয়া আমি কৈছোঁ যে ইমান টকা অনা নাই নহয়। মোৰ হাজবেণ্ডে কৈছে মানে ইমান টকা অনা নাই, মই কিবা দিম, কিবা এটা দিম, আপুনি আমাৰ লগত চলক। নাই, সেইটো নহ'ব, তহঁতি গুচি যা। তাৰপিছত মোৰ হাজবেণ্ডে কৈছে আপুনি যদি একশ্যন নলয়, তাৰপিছত মই বিহপুৰীয়া যাম, মই বিহপুৰীয়া ওচৰতে আছে। তাৰপিছত কৈছে বিহপুৰীয়া যাম। তাৰপিছত কৈছে গৈ আছে, আমি দুইটা গৈ আছোঁ। গৈ কিনে গেটৰ মুখত পালোঁ, তেতিয়া আই চি ছাৰটো যে, আই চি নহয়, এই ছেকেণ্ড ছাৰ, ছেকেণ্ড ছাৰ আহি কিনে পিছফালে তাক একদম ঘূৰ মাৰি দিলে। মানুহজনক মাৰি দিলে। তাৰ ড্ৰাইভাৰজন যে, গাড়ীৰ ড্ৰাইভাৰ, পুলিচৰ গাড়ীৰ ড্ৰাইভাৰজন, সিহঁত আহি কিনে দুইজনে একদম মাৰি আছে। মোৰ হাজবেণ্ডটোক মাৰি কেনে মাটিত পেলাই দিলে। এনেকৈ মাৰি আছে নহয়। তাৰপিছত মই গৈ কিনে কৈছিলোঁ, আপোনালোকে কিয় মাৰি আছে, মোৰ হাজবেণ্ডটোক কিয় মাৰি আছে? মোক কোৱা লাগিব, মোক একদম ধাক্কা মাৰি পেলাই দিলে, গুচা মাৰি পেলাই দি কিনে ইমান মাৰিছে নহয়, মোক ইমান থাপ্পৰ মাৰিছে, গুচা মাৰিছে, এই বুকুত মাৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, মাই নিউজ NA।